আমি জাতীয়তাবাদী মানুহ জাতীয়তাবাদবিলাক পিয়'ৰ জাতীয়তাবাদী হ'ব লাগিব মাওবাদী মানুহে জাতীয়তাবাদ কৰিলে নহ'ব হয়নে নহয় কথাবিলাক স্পষ্ট আজি ৰাজনৈতিকভাৱে বিধ্বস্ত হৈ গৈছে কোন বদৰুদ্দিন আজমল সেই বদৰুদ্দিন আজমল বিধ্বস্ত হ'ল উজনিত আকৌ এজন নতুন আজমল ওলাইছে ছদ্মবেশী এজন আজমল ওলাইছে হা সেইটো আপোনালোকে গম পায় এইটো অসমৰ জনগণে গম পায় এতিয়া আকৌ মানহানি কেছ দিব মোক কেছ খেলিব পইচা নাই মই সেইকাৰণে নামটো নলওঁ কিন্তু এতিয়া উজনি অসম বাংলাদেশ কৰিবলৈ মই নিদিওঁ বিল 80 থানা অসমে নিদিয়ে এইটো স্পষ্ট কথা আৰু উজনি অসমত জাতীয়তাবাদৰ ধ্বজা উৰিব আৰু আমি আছোঁ ফেচবুকৰ জৰিয়তে জনাইছোঁ সামাজিক মাধ্যমৰ জৰিয়তে জনাইছোঁ কাৰ লগত আছোঁ কাৰ লগত নাই ৰাজনীতি হয় ব্যৱসায় হয় কিবা হওক মানুহৰ সততাটো থাকিব লাগিব এটা ক'বলৈ একো নাই আৰু জিকাইছিলোঁ জিকাৰ পিছত ঠগিলে কথাটো ইমানেই আৰু তাত আমাৰ ক'বলৈ নাই আমি অখিল গগৈ আচল ঠিকা বিচাৰি যোৱা নাই আৰু ভৱিষ্যতলৈও নাযাওঁ আমাৰ আত্মসন্মান আছে আত্মসন্মানৰ জৰিয়তে থাকিম শুভেচ্ছা চবলে আছে আপাৰ আছামত উজনি অসমৰ মানুহে চাই আছে কোনে কোন জেগাত গৈ যদি নিজৰ মানুহখিনিৰ মাজত মানুহৰ গ্ৰহণযোগ্যতা নাথাকে যদি বাংলাদেশী মূলৰ মানুহখিনিৰ মাজত গৈ ৰাতি 12টা বজাত জয় অসম চিঞৰি থাকে তেতিয়া অসমৰ জনগণে উজনি অসমৰ খিলঞ্জীয়া জনগণে সেইটো কেতিয়াও বিশ্বাসত নলয় আমি বাংলাদেশী বিৰোধী মানুহ উজনি অসমৰ মানুহ এইটো কোৱা নাই যে নামনি অসমৰ মানুহ সমৰ্থক বুলি কিন্তু উজনি অসমখন আমি নামনি অসমৰ আজি যিটো অৱস্থা হৈছে আমি উজনি অসম সেইটো অৱস্থা হ'বলৈ নিদিওঁ এজন বিধায়কে যেতিয়া এটাও জিলা পৰিষদ জিকাব নোৱাৰে মানে গণভিত্তি কমিছে আগতকৈ এতিয়াও সময় আছে গণভিত্তি ঠিক কৰি লোৱাৰ কিন্তু এটা কথা স্পষ্ট শিৱসাগৰ মানুহ জাতীয়তাবাদী মানুহ কিন্তু বাংলাদেশী পক্ষত যদি কোনোবা থাকে আৰু বাংলাদেশী মূলৰ মানুহকেইটাই জয় অসম ধ্বনি দিলে সিহঁতি জাতীয়তাবাদী হৈ যাব নেকি আমাৰ প্ৰশ্ন তাত আছে আজি বদৰুদ্দিন আজমলে যদি কয় শিলাদিত্যই যদি কয় জয় অসম কি তেওঁলোক খিলঞ্জীয়া হৈ যাব এই কথাবিলাকত মানুহক আভুৰা বহাব নোৱাৰে আৰু বাংলাদেশী মূলৰ মানুহৰ বিৰুদ্ধে আমাৰ যিখন সংগ্ৰাম সেইখন সংগ্ৰাম অব্যাহত থাকিব যিবিলাক সন্দেহযুক্ত অঞ্চলত গৈ কিছুমান জাতীয়তাবাদী মানুহে মিটিং মাৰিছে আৰু সন্দেহযুক্ত মানুহখিনিয়ে যদি জয় অসম কয় তেন্তে আমাৰ অসমীয়া জাতিৰ অস্তিত্ব ক'ত থাকিব আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ মানুহবোৰ অস্তিত্ব ক'ত থাকিব আমাৰ যুঁজখন 855 ল'ৰা কাৰ কাৰণে শ্বহীদ হৈছিলে বাংলাদেশীখিনি খেদিবলৈ শ্বহীদ হৈছিল আৰু সেই 855জন শ্বহীদক অপমান কৰি কেৱল মাত্ৰ ভোটৰ স্বাৰ্থত বাংলাদেশী মূলৰ মানুহখিনিৰ লগত মিলি জয় অসম চিঞৰি থাকিলে উজনি অসমৰ মানুহে গ্ৰহণ নকৰে